যাবনে বোকা পানী লাগিব ঘৰত মানে একশ্যনটো দেখাই দে কেনে খাইছোঁ। নমস্কাৰ সকলোকে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বতৰটো বহুত ডাৱৰীয়া। আজি হৈ গ'ল প্ৰায় ফেব্ৰুৱাৰী 7 তাৰিখ। আজি হৈ গ'ল ৰ'জ ডে, মানে ৰ'জ ডে না কি কয় যে এইটো কিবা জবা ফুলৰ ডে। তো আজি হৈ গ'ল মানে ৰ'জ ডে আৰু বতৰটো মানে বহুত ডাৱৰীয়া হৈ আছে চাওক। বতৰটো বহুত ডাৱৰীয়া হৈ আছে আৰু এতিয়া বাজিলে প্ৰায় 11:20 হৈ গ'ল এতিয়া। আৰু এতিয়া যাব লাগিব ডিউটি। আজি মানে অলপমান দেৰিয়ে হৈ গৈছে যোৱাটো, আৰু কিন্তু গাড়ীখন এতিয়া আহি পাইছে বাৰু। গাড়ীখন কিবা বেয়া হৈছিলে বুলি কৈছে গুৱাহাটীতে নেকি। তো এতিয়া আকৌ যাবলৈ ওলাইছোঁ আৰু ড্ৰেছটো বদলাই ল'বলৈ এইবিলাক ৰঙি চিঙি হটাই লওঁ, তাৰপৰা গৈ আছোঁ ডিউটিলৈ। অফিচত গৈ ডাইৰেক্ট লগ পাই আছোঁ। এতিয়া অফিচতে আৰু মালটো লোড হোৱা নাই গাড়ীত। কণ্টেইনাৰখনৰ পৰা অলপমান গুদামত ভৰাই আছে, মানে গুদামত ৰাখি লৈছে অলপ। সেইটো মাল নাযাব চাগে আজি, অলপমান তাতে ৰাখি যাব, ষ্টক হৈ যাব। তো অলপমান ৰখিব লাগিব, তাৰপিছত লোড দি মেলি যাম আৰু টাউনলৈ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু মই যোনটো ভিডিঅ' দিছিলোঁ মাঘৰ বিহুত, মানে কলগছত উঠা ভিডিঅ'টো, আমাৰ ভাইটিয়ে প্ৰথম পুৰস্কাৰটো পাইছিলে। তো সেইটো ভিডিঅ'ত মানে 1000 হৈ গ'ল আৰু 1K ভিউজ হৈছে, মানে 1000 দৰ্শকে চাইছে আমাৰ ভিডিঅ'টো। তো সেইকাৰণে অত্যন্ত সুখী হৈছোঁ। মানে ইমান সৰু এটা চেনেলত মই ভবা নাছিলোঁ এনেকৈ ভিউজ হ'ব বুলি বা পাম বুলি, দৰ্শকে আঁকোৱালি ল'ব বুলি। কিন্তু এনেকুৱা সৰু সুৰা চেনেল এটাত মানে আজি প্ৰায় ছাবস্ক্ৰাইবাৰ 90টা হৈছে। সেই 90টা ছাবস্ক্ৰাইবাৰত যে মানে 1000জন দৰ্শকে চাইছে, তো সঁচাকৈ বহুত ভাল লাগিছে। আৰু যাতে এনেকৈ আৰু 1000 পৰা 2000, 2000 পৰা 3000 এনেকৈ যাতে মোৰ মানে দৰ্শকে আঁকোৱালি লয় বা ভিডিঅ'টো চায়, তেনেহ'লে আৰু অলপ ভাল পাম আৰু অত্যন্ত সুখী হ'ম। তো সেয়াই আৰু আপোনালোকে মৰম দিব, আগবাঢ়ি যাবলৈ উৎসাহ দিব, তাকে কামনা কৰিছোঁ আপোনালোকৰ পৰা। আৰু আজি ভিডিঅ'টো সেইটো এতিয়া বৰ্তমান আহি পাইছোঁহে অফিচত, আৰু মাল লোড দি মেলি যাম আৰু টাউনলৈ। তো আপোনালোকে ভিডিঅ'টো চাব বুলি মোৰ ফালৰ পৰা আশা থাকিল। এই মালবিলাক আনলোড কৰি আছে এতিয়া গুদামটোলৈ। বৰ বেছি নাই, আজি অলপ সোনকালে হ'ব কামটো। এই বাজাজৰ মাল কিবা কিবি এইবিলাক নল'বই চাগে। টায়াৰ চায়াৰবিলাক অলপমান আছে দিবলৈ। এইখিনি দি পেলাই প্ৰায় হ'লেও 5টা-6টামান বাজি যাবলৈ আছে। মানে 5টা-6টা বজাত শেষ হ'ব নিচিনা লাগিছে মোৰ ভাৱটো। হ'লেও ক'ব পৰা নাই, এতিয়ালৈকে লোড দিয়াই নাইচোন। এতিয়া আনলোড কৰি আছে মালটো, চাই লওঁ আৰু কি হয়। আৰু প্ৰথম ট্ৰিপটোতে টায়াৰখিনি দিব লগা হ'লতো হ'ল, কিন্তু বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয় টায়াৰখিনি দিব লগা হ'লে। এইফালে লগাব নোৱাৰোঁ, গাড়ী লগাই থৈ দিছে। আৰু ৰখি থাকিব লগা হৈছে মেইন ৰোডত, কিন্তু মেইন ৰোডত বহুত ট্ৰেফিক জাম হৈ যায়। আৰু কষ্টই মষ্টই দি আছে বাৰু ইহঁতকেইটাই মালকেইটা। সেইটো চাওক, সেইফালে সিহঁত গাড়ীখন ৰখাই থৈ দিছে। আনকালে কেতিয়াবা খালী পাওঁ আহিলে, কিন্তু আজি মানে ভাগ্য বেয়া বুলি ক'ব লাগিব, সেইফালে লগাই থৈ দিছে। আৰু এইফালে অমৰ আৰু ভয়ে এইফালে লগাই দিব লগা হ'ল, আৰু উপায় নাইকিয়া হৈছে তাৰমানে। আৰু কেইটামান আছে সেইফালে লগাই দিছিলোঁ, বেছি জাম লাগি গৈছে। ঘূৰাই মেলি এইফালে লগাই লৈছোঁ, উপায় নাই। আৰু 10-20টামান আছে, এইকেইটা পটাপট নমাই মেলি আগত দি দিব লাগিব, নহ'লে ফাইন চটকাই দিবহিও পাৰে। সেইকাৰণে মানে পটাপট নমাই লৈছোঁ এইকেইটা। বৰ সাংঘাতিক ধৰণৰ হৈ গ'ল ইয়াৰ। কিমান দেৰি হ'ল এতিয়া খিচিৰিখিনি? হৈছে অলপ টাইম। এইখন লগাইছোঁ এতিয়া। অ' এয়া বনাই আছোঁ খিচিৰি বৰ্তমান। খালি নিমখ হালধি দিব পাহৰি গ'লোঁ বনাই থাকোঁতে। মই তোমাক কৈছিলোঁৱে খিচিৰিটো অলপমান ঢিলা নকৰিবা খালি। অলপ মই ঢিলাই কৈছোঁ, মানে কি খিচিৰি বোলা বস্তুটো একচুৱেলি অকণমান ঢিলা হ'লে খাই পিনি ভাল লাগে। আৰু ইতিমধ্যে খিচিৰিটো বনি আছে, আৰু খিচিৰিটো খাই মেলি যাম নে কি? অঁ
বৰ্তমান খিচিৰি বনাই আছোঁ। কুকাৰৰ সেইটো চাওক কণ্ডিশ্যনটো অকণমান বহুত বেলেগ আছে। বেয়া মানে সাংঘাতিক ইয়াৰ তলডাল অলৰেডি ডেথ হৈছে বুলি ক'ব পাৰি। বেয়া ডেঞ্জাৰ মানে কি বস্তুটো যেতিয়া অলপ উতলিব নহয় তেতিয়া এই বস্তুটো আপোনাৰ ছেটিং কৰি ইয়াত লগাই দিয়া হয়। লগাই পিনি অকণমান এনেকৈ ঘটালিব লাগিব। তাৰপিছতে এতিয়া গৰমৰ ভাৱটো পাই পিনি ঢাকনটো এডজাষ্ট হৈ যাব। তাৰপিছতহে আমাৰ চিটিটো ফুটিব। তাৰপিছতে খাই মেলি আপোনালোকক দেখাই আছোঁ নহয় কি অঁ টিপ টপ বনাইছোঁ চিন্তা ৰাইজসকল এইটো অলপ এতিয়া খিচিৰিটো খাই লওঁ টেষ্টিং কৰি দিম নেকি টিকাত দুগুৰ মাৰিলেও নেৰিবি দে ভাই ভাল হৈছে নাই এই এনেকুৱাই মানে কি ক'ম আৰু একদম পেকেট কি চাবি এটা ওপৰত এটা ওপৰত মানে একশ্যনটো দেখাই দে কেনেকৈ খাইছোঁ অলপ ভালকৈ দেখা আকৌ কি সেনেকৈ দেখাইছোঁ অলপ ভালকৈ দেখা গালটো লৈ মুখত ডাইৰেক্ট ভৰাই দেখা মালটো অঁ ভিডিঅ' বনাব মানে হ'ল নাই লহেঁত মজা ওলাই আছে আহি পালোঁ 9টা পুখুৰী মানে 9 পুখুৰী আৰু আমাৰ এইটো কি ফেন খোৱা গৈছে ইয়াত মালখন দিবলৈ কিন্তু বস্তুকেইটা ক'ত লৈ এতিয়ালৈকে হেৰি হোৱা নাই মানে সিদ্ধান্ত হোৱা নাই তো এখন দি আহি লওক তাৰপিছতে গৈ আছোঁ আৰু ক'ত ল'ব 9টা পুখুৰী অলপ আগত আছে 9 পুখুৰী আগত আছে মানে অলপমান মানে গান্ধী পাৰ্ক আপোনালোকক দেখাই আছোঁ ৰ'ব ঘৰতে থাকিবাই ওলাই সোমাই তেনে সহজ সৰল আমি গাঁৱলীয়া ল'ৰা আৰু কি বুলি কয় এতিয়া বৰ্তমানতো বিহুৰ সময় আহি গৈছে আৰু এতিয়া মাঘৰ দিন যাওঁ বাৰু মাঘ ফাগুন চ'ত বহাগ কি বুলি কয় মাজত মাত্ৰ 2টা মাহ আছে আৰু সেই গতিকে মানে কামৰ মাজতে অলপমান ধেমালি কৰিছোঁ আৰু নাম এফাকীকে মানে গাই দিছোঁ তো আপোনালোকে আশা কৰোঁ ভালে পাব আৰু এতিয়া বৰ্তমান আহি পালোঁহি আমি ঠাণ্ডাগড় ইয়াত মালখিনি নমাই আছোঁ মানে মটৰ আনিছিলে মটৰখিনি নমাই আছোঁ ঠাণ্ডাগড় আমাৰ 9 পুখুৰীতে এইডোখৰত মাল নমাই আছোঁ তো সেয়া আৰু আপোনালোকে চাই যাওক লগাই দিয়া
মই নাজান পতকা ঐ নপতা এবাৰ হ'লে প্ৰপষ্টি এবাৰ হ'লে প্ৰপষ্টি ঐ পথাৰৰে পুঠি মাছ মই নাজান খুটকা ঐ নুখুটকা পুঠি মাছ মই নাজান এবাৰ হ'লেও লাৰু দি এবাৰ হ'লেও লাৰু দি চাবাদে ঐ মালিনী মোৰ নাম লিখিলো আহে বহে কলাকৈ পত্ৰন মালিনী আহিবা নাই বহুদিন পইচা চাপ মাৰি দেউ চাপ মাৰি দেউ মালিনী কি কৰোনো তুমিয়ে কি কৰোনো তুমিয়ে চোৱা। আৰু এতিয়া প্ৰায় 4:40 হৈ গ'ল। এতিয়া দি আছোঁ থানা ৰোডত, মানে ইয়াত এই মটৰকেইটা দিবলৈ আহিলোঁ। এইখিনি দি আছোঁ, এইখিনি দি পেলাই আৰু এদিন দিব লাগিব, তাৰপিছতে ছুটি হ'ব আৰু এতিয়া এজন মানুহ কমিয়ে যাব এটিপ দি পেলাই। অমৰা ঘৰলৈ যাব, মানে শিৱসাগৰলৈ যাবগৈ সি ঘৰলৈ যাব এতিয়া। তাৰ কাইলৈ কিবা SSC মানে ইণ্টাৰভিউ এটা আছে, এইটো দিবৰ কাৰণে যাব যোৰহাটত। আৰু আমিকেইটা লাগি থাকিব লাগিব আৰু সি একেবাৰে পৰহিলৈহে আহিব। আমাৰকেইটা অলপ কষ্ট হ'ব এইটো দিন, কি কৰিব এতিয়া। এইডোখৰতো মানে মাল নমাবলৈ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, গাড়ী লগাব নিদিয়েতো। প্ৰায় আজি এইটো নিয়মটো বহুত দিন হ'ল, গাড়ী লগাব নিদিয়ে, হ'লেও উপায় নাই, যেনে তেনে লগাই মেলি মালখিনিতো নমাব লাগিব। তো অকণমান অনুৰোধ কৰিছোঁ যে গাড়ীখন লগাই লওঁ, মালখিনি নমাই লওঁ সোনকালে বুলি কিনে। আৰু বৰ বেছি কথা পাতিলে নহ'ব, সোনকালে যাব লাগিব মালখিনি নমাই বুলি, নহ'লে আকৌ ফাইনেল কাট দিবহি। আৰু অৱশেষত এইখিনি টায়াৰখিনি নমাই আছোঁ। টায়াৰ বোলে, মটৰখিনি নমাই আছোঁ। এইখিনি নমাই মেলি বাৰু এইটো দিবলৈ আছে, শেষ হোৱা নাই এতিয়ালৈকে। 6টা 6:30 বাজিব চাগে। আৰু এতিয়া বৰ্তমান ইয়াত থানা ৰোডত দি আছোঁ এইখিনি। এইফালে আমাৰ তিনিচুকীয়া পুৰণা ষ্টেচন। আৰু এতিয়া সকলোবোৰ সামৰি ছুটি কৰিলোঁ আৰু এইফালে এতিয়া চাহ বহাই আছোঁ। এইটোত গেছটো অলপমান লাহেকৈ দি থৈ আছে, অলপ বহাই দিব লাগিব, অলপ বৰ বেছি বহাইলে নহ'ব। আৰু এতিয়া বাজিলে প্ৰায় 6টা, কাম ছুটি কৰি দিলোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' আপোনালোকক অতি শীঘ্ৰে লগ পাইছোঁ। আজিলৈ বাই বাই।